লোকমন্থন 2022 অসমত অনুষ্ঠিত হ'ব আৰু ফেব্ৰুৱাৰী মাহৰ 18, 19, 20 এই তিনিওটা দিন ইতিমধ্যে লোকমন্থনৰ তৰফৰ পৰা এই অনুষ্ঠানটিৰ বাবে প্ৰস্তাৱ কৰা হৈছে। আজিৰ এই অনুষ্ঠানতে লোকমন্থনৰ এই যি অনুষ্ঠান প্ৰজ্ঞা প্ৰবাহৰ অধীনত বা তেওঁলোকৰ উদ্যোগত যি পালন কৰা হ'ব তাৰ বাবে এখন শক্তিশালী ৰিসেপশন কমিটি বা অৰ্গেনাইজিং কমিটিৰো ইয়াতে প্ৰস্তাৱ কৰা হৈছে। মই ভাবো যে আমাৰ যিসকলে দায়িত্ব পাইছে বা যিসকলৰ ওপৰত এই অনুষ্ঠানটি সুন্দৰভাৱে পালন কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে তেওঁলোকে নিশ্চয় নিজ নিজ দায়িত্ব পালন কৰিব আৰু খুব সোনকালে সকলোৱে এবাৰ বহি নিজৰ নিজৰ দায়িত্বসমূহ তেওঁলোকে বুজি ল'ব আৰু এখন অত্যন্ত সুন্দৰ অনুষ্ঠান এটা যাতে গুৱাহাটীত হৈ যায় তাৰ বাবে নিজৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিব। ইতিমধ্যে মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ডত এই লোকমন্থনৰ দুটা কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে। নন্দকুমাৰজী আমাক ইতিমধ্যে কৈছে যে প্ৰথমখন যি লোকমন্থন অনুষ্ঠিত হৈছিল তাৰ থিমটো আছিল ডিকলনাইজিং ইণ্ডিয়া। অৰ্থাৎ আমাৰ মনত এতিয়াও যদিও আমি ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈছিলোঁ ইন ৰিয়েল সেন্স অফ টাৰ্মছ এটা ধাৰণা আছে যে এতিয়াও সাংস্কৃতিক শৈক্ষিক আন বহু দিশত আমি এতিয়াও যিটো কলনিয়েল বিলিফ আছিল তাক আমি এতিয়াও জানি বা নাজানি আমাৰ জীৱনৰ লগত তাক আমি আগবঢ়াই লৈ গৈছো। প্ৰথমখন লোকমন্থন ডিকলনাইজেশ্যন অৰ ডিকলনাইজিং ইণ্ডিয়াৰ ওপৰত হোৱাৰ পিছত দ্বিতীয়খন ভাৰত বোধ যাক আমি ৰাষ্ট্ৰীয়তাবাদ নেশ্যনেলিজিম অৰ আমি ভাৰতীয় হোৱাৰ গৌৰৱৰ সৈতে সংযোজিত কৰিব পাৰোঁ সেই থিমৰ ওপৰত ৰাঞ্চি দ্বিতীয়বাৰৰ বাবে এই প্ৰজ্ঞা প্ৰবাহৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী পালন কৰা হৈছিল। অসমত বা গুৱাহাটী মহানগৰীত যিখন তৃতীয় লোকমন্থন অনুষ্ঠিত হ'ব তাৰ যিটো থিম সেই থিমটো লোৱা হৈছে লোক সংস্কৃতি। অৰ্থাৎ ডিকলনাইজিং ইণ্ডিয়াৰ পৰা ভাৰত বোধৰ দি আমি আহি লোক সংস্কৃতি এই থিমটোৰ ওপৰত আমাৰ তিনিদিনীয়া মন্থন অনুষ্ঠিত হ'ব। যদি আমি উত্তৰ পূৰ্বৰ ফালে চাওঁ উত্তৰ পূৰ্ব হৈছে বিভিন্ন ভাষা ভাষী লোকৰ জনগোষ্ঠীয় লোকৰ এক মিলনভূমি আৰু প্ৰত্যেকটো জনগোষ্ঠীৰ প্ৰত্যেকটো জনজাতীয় লোকৰ এক প্ৰকাৰ ক'ব গ'লে প্ৰত্যেকটো অঞ্চলৰ একোটা লোক সংস্কৃতি আছে আৰু এই লোক সংস্কৃতি বিলাকৰ আধাৰতে আমি বহু বছৰ ধৰি সোসাইটি বা সোশ্যাল এনিমেল হিচাপে আমি আমাৰ জীৱন আগবঢ়াইছো। আধুনিকতাৰ মাজতো আমাৰ গাঁওসমূহত
বিশেষকৈ আমাৰ জনগোষ্ঠী আৰু জনজাতীয় লোকৰ মাজত এতিয়াও লোক সংস্কৃতিক প্ৰাধান্য দিয়া হয় আৰু লোক সংস্কৃতিয়ে আমাৰ জীৱনৰ বোৱতী খুঁটিটোক নিয়ন্ত্ৰণ কৰে। যেতিয়া আমি লোক সংস্কৃতি বুলি কওঁ তাত আমাৰ বিলিফ সিস্টেম আহিব যে আমি কি পৰম্পৰাগতভাৱে আমি কি বিশ্বাস কৰিছিলোঁ। যেতিয়া বিশ্বাস আহিব সেই বিশ্বাস বহু ধৰণৰ। বেমাৰ হ'লে আমি কোনটো ঔষধ খাম, যেতিয়া আমাৰ সংকট আহিব কোনডাল গছক আমি প্ৰণাম কৰিম, কাৰ তলত আমি চাকি বন্তি জ্বলাম, শিক্ষা আৰম্ভ হ'লে আমি কি পথেদি আমাৰ শিক্ষা আৰম্ভ হ'ব, আনন্দৰ সময়ত আমাৰ উৎসৱ কি হ'ব, বেদনাৰ সময়ত পৰিত্ৰাণৰ উপায় কি হ'ব, জন্মৰ সময়ত আমি কি ধৰণে উৎসৱ পালন কৰিম, মৃত্যুৰ সময়ত আমি কেনেকে আমাৰ বেদনা প্ৰকাশ কৰিম। জীৱনৰ গোটেই 360 ডিগ্ৰী আমাৰ সমস্ত জীৱনৰ বোৱতী খুঁটিটোক আমাৰ লোক সংস্কৃতিয়ে নিয়ন্ত্ৰণ কৰে। যোৱাকালি যদি আমি কাতি বিহুত চাকি জ্বলাইছো তাতো লোক সংস্কৃতি জড়িত হৈ আছে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে আমাৰ লোক সংস্কৃতিবিলাক কোনোবা নহয় কোনোবা বৈজ্ঞানিক ভেটিৰ ওপৰত নিৰ্মিত হৈছে। কাৰণ মানুহে তাৰ ফল পাইছে। আজি ৫,০০০ বছৰ ৬,০০০ বছৰ যদি এটা সভ্যতা জীয়াই আছে, এই ৫,০০০ ৬,০০০ বছৰৰ সভ্যতা আমি এই কাৰণে জীয়াই থকা নাই যে ভাৰতত কেতিয়াবা ব্ৰিটিছে শাসন কৰিছিল। আমি এই কাৰণে জীয়াই থকা নাই যে আমাৰ শিক্ষা আমাৰ সভ্যতা কোনোবা দেশৰ পৰা অহা মানুহে আমাক শিকাই থৈ গৈছিল। আমি এই কাৰণে জীয়াই আছিলো যে আমাৰ পূৰ্বজসকলে যিসকল গুণী জ্ঞানী ব্যক্তি আছিল তেওঁলোকে একোটা লোক সংস্কৃতিৰ প্ৰবাহ আমাৰ কাৰণে থৈ গৈছিল, যাৰ আধাৰ হিচাপে লৈ আমি আমাৰ জীৱনৰ বোৱতী খুঁটিটোক আমি জন্মৰ পৰা মৃত্যু পৰ্যন্ত আমি আগুৱাই লৈ গৈছিলো আৰু আজিও আমি আগুৱাই লৈ গৈ আছো। আমি যেতিয়া কাতি বিহুত চাকি জ্বলাম তাৰো এটা বৈজ্ঞানিক দৃষ্টিভংগী আছে, সেই দিনটোৰ এটা তাৎপৰ্য আছে। অৰ্থাৎ কাতি বিহুৰ দিনাখনৰ পৰাই সূৰ্য আৰু পৃথিৱীৰ মাজত দূৰত্ব বৃদ্ধি পাব আৰম্ভ কৰে, শীত হ'ব আৰম্ভ কৰে। আমি সূৰ্যক আৰাধনা কৰো যাতে আকৌ দীপ্তমান হৈ সূৰ্যটো আমাৰ মাজলৈ উভতি আহে। বহুতে কয় যে কাতি বিহু মানে কঙালী বিহু। কঙালীৰ লগত সম্বন্ধ নাই, কাৰণ কাতি বিহুত যেতিয়া আমি চাকি জ্বলাও আমি সুন্দৰভাৱে পকি থকা ধানবিলাক দেখা পাওঁ, তাৰমানে ভোগালী আহি আছে। ইয়াত আধ্যাত্মিকতা জড়িত হৈ আছে, ইয়াত আমাৰ লোকবিশ্বাস জড়িত হৈ আছে আৰু তাৰ মাজেৰে আমি সৃষ্টিক আগুৱাই লৈ যোৱাৰ কল্পনা জড়িত হৈ আছে। আৰু এই ভাৰত মহাদেশখনক এনেকুৱা লোক সংস্কৃতিৰে আমাৰ দেশখন পৰিপূৰ্ণ হৈ আছে। আজি যদি পশ্চিমীয়া সভ্যতাই আমাক কোনোবা এটা ডাইৰেকশ্যনত লৈ যায়, ভাৰতৰ সভ্যতা সংস্কৃতিত সমাহিত হৈ থকা বিভিন্ন লোক সংস্কৃতিয়ে আমাক বিভিন্ন ধৰণে জীৱনৰ বোৱতী খুঁটিটোক আগুৱাই লৈ যোৱা শিকায়। কিন্তু আমাৰ লক্ষ্য এটাই থাকে, কাৰণ ভাৰতৰ সভ্যতা সংস্কৃতিৰ মূল লক্ষ্যই হৈছে জ্ঞানৰ অন্বেষণ, যি জ্ঞানৰ মাজেৰে আমি নেদেখাজনৰ ওচৰলৈ আমি কাষ চাপি গৈ থাকিব পাৰো। আমাৰ জীৱনটো এই ধৰণে আগবাঢ়ি যায়, প্ৰবাহিত হয় যে আমি সনাতন সভ্যতা সংস্কৃতিত
আমি জীয়াই থকাৰ বাবে আমি জীয়াই নাথাকো সনাতন সভ্যতা সংস্কৃতিক আমি নেদেখাজনৰ ওচৰলৈ যোৱাৰ বাবে আমাৰ যিটো টেকনিক কৌশল জ্ঞান প্ৰজ্ঞাৰ আহৰণ তাৰ বাবে আমি আগবাঢ়ি যাওঁ আৰু লোক সংস্কৃতিয়ে আমাক তাৰ মাৰ্গদৰ্শন কৰে আৰু যেতিয়া অসমৰ পৰিপ্ৰেক্ষিতত ইমানটা জনগোষ্ঠীৰ লোক সংস্কৃতি আমাৰ জড়িত হৈ আছে আমি তাক যেতিয়া একেলগে তাৰ বিষয়ে কথা পাতিম তাৰ বৈজ্ঞানিক ভেলু বিলাক আমি বিচাৰিব যাম কিমান ধৰণৰ ঔষধ আছে ডায়াবেটিস হলে মিছিঙে কিবা এটা বেলেগ হাক বা বেলেগ দ্ৰব্য এটা ব্যৱহাৰ কৰিছে আকৌ বড়োৱে বেলেগ দ্ৰব্য এটা ব্যৱহাৰ কৰিছে কোনোবা আমাৰ আকৌ লোক সংস্কৃতিত জন্মাৰ লগে লগে আমি আপং খাজ অকনমান মুখত দি ডাঙৰ কৰিছো কিন্তু সেই আপং আৰু খাজক যদি কোনোবাই আজিৰ মদৰ লগত তুলনা কৰে ইএনএফ এলকহল সেইটো নহয় তাৰ মাজত বহুত পাৰ্থক্য আছে তাৰ মাজত বহুখিনি পাৰ্থক্য আছে আৰু যেতিয়া আমি লোক সংস্কৃতিৰ বিষয়ে আমি বিচাৰ কৰিম তেতিয়া তাৰ মহত্বসমূহ তাৰ ভিতৰত লুকাই থকা বৈজ্ঞানিক ভিত্তিসমূহ তাকো আমি আলোচনা কৰিব পাৰিম সেইকাৰণে মই ভাবো যে ফেব্ৰুৱাৰী মাহত আমি যি লোকমন্থনৰ এক নতুন মন্থন আমি গুৱাহাটীত আৰম্ভ কৰিম তাৰ জৰিয়তে আমি বহুত নতুন নতুন জ্ঞান আমি আহৰণ কৰিব পাৰিম অসম চৰকাৰে আমি বিশ্বাস কৰো যে আমাৰ যি সত্তা লোক সংস্কৃতিত লুকাই আছে সেই সত্তাক আমি সংৰক্ষণ কৰিব লাগে যোৱা কেইবাটাও দশকত এই লোক সংস্কৃতিৰ ওপৰত বাৰম্বাৰ আক্ৰমণ হৈছে আমাক আহি কেনেকে আৰাধনা কৰিব লাগে কেনেকে আমি ভগৱানক পাব লাগে আমাক শিকাবলৈ যত্ন কৰা হ'ল 5000 বছৰ ধৰি আমি জানিছিলো কিন্তু আমাক কোনোবা আহি কলে নহয় তোমালোকে যিমান জানিছিলা ভুল এতিয়া আমাৰ মতে জানা তেওঁলোকে আৰম্ভ কৰিলে লাহে লাহে তেওঁলোকে বুজিলে যে বৰগীত নহলে মানুহক বুজাব দিগদাৰ গতিকে তেওঁলোকৰো যিখিনি ধৰ্মৰ কথা তাকো বৰগীতেৰে উপস্থাপন কৰিব আৰম্ভ কৰিলে লাহে লাহে তেওঁলোকে বুজিলে যে যেতিয়া আমি ঈশ্বৰক বন্দনা কৰিম অৰ্চনা কৰিম আমাৰ পুৰণা সংস্কৃত ভাষাৰ স্তোত্ৰৰ যিবিলাক ৰাগ বা তাৰ যিবিলাক উচ্চাৰণৰ ভংগী সেই ধৰণে আমি আৰম্ভ কৰিব লাগিব আপোনালোকে যদি দেখে যে যিসকলে আমাক শিকাব আহিছিল তেওঁলোকে আমাকে এতিয়া শ্ৰেষ্ঠত্ব প্ৰদান কৰিব আৰম্ভ কৰিছে কেইদিনমান আগতে মৰাণত এজন আমি ডক্টৰক বিভিন্ন কাৰণত আমি চৰকাৰৰ অতিথি কৰিবলগীয়া হৈছিল কিন্তু তেওঁ যিটো মানুহক কথা বতৰা শিকাইছিল কেনেকে শিকাইছিল যে অসমৰ নাম ধৰ্মক ভিত্তি কৰিহে তেওঁ আমাক শিকাব যত্ন কৰিছিল তাৰ মানে এটা কথা ঠিক যে মানুহৰ যদি কোনোবাই ভিতৰত অন্তৰত টুকৰ মাৰিব খোজে তাৰ আধাৰ লোক সংস্কৃতি হ'ব লাগিব ব্ৰিটিছ আৰু আমেৰিকাৰ পৰা আনা শব্দৰে গঠনৰে ভাৱ ভংগীৰে আমাক সেই শিক্ষা দিয়াটো সম্ভৱ নহয় ইয়াত এডপশন হৈছে আমাক শিকাব অহা মানুহসকলে নিজক এডপশন কৰিছে আৰু ইয়াত আহি পেলাই মানুহে আমাক শিকাই আছে যিবিলাক কথা আমাক শিকাইছে সেইবিলাক কথা 5000 বছৰৰ পৰা আমি মানুহক শিকাই আছিল আমাক শিকাব অহা মানুহে এতিয়া আমাৰ পৰা শিকিব আৰম্ভ কৰিছে তেওঁলোকে চিন্তা কৰিছে যে বুঢ়া বয়সত দেউতাক মাকক কেনেকে ৰাখিব পৰা যায় তেওঁলোকে চিন্তা কৰিছে আজি আমাৰ সমাজখনটো উশৃংখল হৈ গ'ল যিসকলে আমাক শৃংখলতাৰ শিক্ষা দিব আহিছিল তেওঁলোকে এতিয়া ভাৰতীয় ভেলু লৈ গৈ পেলাই তেওঁলোকৰ সমাজবিলাকক শুদ্ধ কৰাৰ কামত লাগিব আৰম্ভ কৰিছে ভাৰতৰ সভ্যতা সংস্কৃতি এক বোৱতী খুঁটি
বহু লোক সংস্কৃতিৰ সমাহাৰেৰে ভাৰত নামৰ সত্তাটোৱে প্ৰাণ পাইছে। আজি কেইদিনমান আগতে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি পালন কৰিম। এটা কথা বাৰে বাৰে মোৰ মনত চিন্তাৰ উন্মেষ ঘটায়। বহুতে আমাক কৈছিলে যে নহয়, আপোনালোকে যদি চাই আলফাৰ পৰা আৰম্ভ কৰি উত্তৰ পূৰ্বত সক্ৰিয় বিভিন্ন সন্ত্ৰাসবাদ বা বিভিন্ন ধৰণে নিজকে বিপ্লৱৰ সৈতে জড়িত থকা যিমান সংগঠন আছে, তেওঁলোকে আমাক কয় যে 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছতহে আমি ভাৰতৰ অধীনলৈ গ'লো। ভাল কথা, আমাৰ বহুতে কমিউনিষ্টসকলে আমাক এইটো কথা বুজাব চেষ্টা কৰে, আল্ট্ৰা ৰিজনেলিষ্টসকলে আমাক এইটো কথা বুজাব চেষ্টা কৰে। কিন্তু আমাৰ প্ৰশ্ন যে 1826তহে যদি আমি ভাৰতবৰ্ষৰ লগত চিন্তা হলো, চিনাক্তকৰণ হল, জানিলো, বুজিলো, 1500 শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈ যোৱা ভাৰত কোনখন আছে? সেই ভাৰতৰ অস্তিত্ব 1500 শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ক'ত পালে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোনখন ভাৰতৰ কথা কলে যে যিখন ভাৰতেদি মুক্তিৰ দুৱাৰ নিশ্চিত হয়? আমাক কিন্তু কলেজত পঢ়ি থাকোতে, স্কুলত পঢ়ি থাকোতে আমাক শিকোৱা হৈছিল যে আমি কিন্তু ব্ৰিটিছৰ পৰাহে 1826ত ভাৰত গলো। ভাৰততো আমি 1826তে যাব লাগিব। আচলতে 1826তো নহয়, ভাৰতত যদি কোনোবাই যাব লাগে তে 1947 চনৰ 15 আগষ্টতে যাব লাগিব, কাৰণ ৰাজনৈতিক ভাৰতখন 1947 হৈছে। তাৰ আগতে ৰাজনৈতিকভাৱে আমি কোনোবা আহোম ৰজাত আছে, কোনোবা চুতীয়া ৰাজত্বত আছে, কোনোবা কোচ ৰজাত আছে। তেতিয়াতো অসমখনো নাছিলে, তেতিয়াতো বিহাৰো নাছিলে, তেতিয়াতো ইউপিও নাছিলে। তেতিয়া অসম বুলি যিসকলে কয় যে অসমৰ স্বাধীনতাৰ সূৰ্য অস্তমিত হল, কোনখন অসম? 1826তো ৰাজনৈতিকভাৱে কোনো অসম নাছিলে। নৰনাৰায়ণ, কোচ ৰজা, চুতীয়া, জয়ন্তীয়া, গাৰো, নগা সকলোৱে নিজৰ নিজৰ ৰাজত্ব পাতিছিল। গতিকে ভাৰতবৰ্ষত ৰাজনৈতিক ভাৰততকৈও সাংস্কৃতিক ভাৰত, সভ্যতাৰ ভাৰতখন আমাৰ সৃষ্টিৰ আৰম্ভণিৰ পৰাই আছে আৰু সেইখন আমাৰ শেষলৈকে থাকিব, সৃষ্টিৰ শেষ মুহূৰ্তলৈকে থাকিব। আৰু যেতিয়া কোনোবাই কয় যে ভাৰতৰ কথা যেতিয়া ক'ব যায়, বহুতে আৰম্ভ কৰে 1947 চনৰ 15 আগষ্টৰ পৰা। লেফ্ট সকলে ভাৰতৰ কথা কয় 47ৰ 15 আগষ্টৰ পৰা, যে সংবিধানে ধৰ্ম নিৰপেক্ষ কৰি গ'ল। আমাৰ সংবিধানত সেকুলাৰিজম লিখা আছে, সব লিখা আছে, ভাল কথা, লিখাটো আছে। কিন্তু সেকুলাৰিজম লিখিব কেনেকে পালে? ধৰ্ম নিৰপেক্ষ লিখিব কেনেকে পালে? সবতো হিন্দু মানুহে বহি আছিল কনষ্টিটিউয়েন্ট এছেম্বলিত। আমি হিন্দু দেশ বুলি নকয়, আমি ধৰ্ম নিৰপেক্ষ দেশ বুলি কিয় কলো? তাকো যদি আমি চাব যাওঁ, আমি এই কাৰণেই কলো যে 5000 বছৰৰ পৰা আমি শিকি আহিছো যে ভাৰতে জগতৰ উন্নয়নৰ কাৰণে চিন্তা কৰে। আমাৰ সভ্যতা সংস্কৃতি আমাক শিকাইছিল কাৰণে হিন্দু মানুহে হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ নকৰি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ নিৰ্মাণ কৰে। আৰু তাৰ কাৰণে সাহস লাগে। আমি যদি আজি এই গোটেই অসমীয়া মানুহবিলাকে বহি যদি সুবিধা পাওঁ, অসমীয়া ৰাজ্য এখন যদি নকৰি আমি বেলেগ এখন ৰাজ্য কৰিব লাগে, তাৰ কাৰণে আমাক সাহস নালাগিব জানো? হিন্দু মানুহে সংবিধানত বহি যেতিয়া হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ নকৰি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ কৰিলে, সেয়া কোনো লেফ্টৰ প্ৰভাৱৰ কাৰণে নহয়, বাওঁপন্থীৰ প্ৰভাৱৰ কাৰণে নহয়, সেয়া সনাতন হিন্দুৰ দৰ্শন আৰু সনাতন সভ্যতাৰ প্ৰভাৱৰ কাৰণে। অৰ্থাৎ আমাৰ সংবিধানেও কি স্বীকৃতি দিয়ে? আমাৰ চিভিলাইজেশ্যনেল ভেলুসমূহক স্বীকৃতি দিয়ে। আজি বহু ধৰণৰ কথা, কিহৰ কাৰণে আমি এই লোকমন্থনৰ দৰে অনুষ্ঠানৰ লগত জড়িত হ'ব লাগে? কেইদিনমান আগতে গৰুসুঁতিত উচ্ছেদ হ'ল। কিয় উচ্ছেদ কৰিব লাগে, কিয় হ'ব লাগে, তাৰ বিষয়ে বহুতখিনি
কথা আমি ক'ব পাৰো, কৈ থাকিব পাৰো, ঠিক আছে। কাৰোবাৰ কাৰণে গৰুখুটিৰ এভিকশ্যনত দুখীয়া মানুহৰ কষ্ট হৈছে, that can be a theory, yes. আমাৰ লগত মত নিমিলে, আমি ভাবো যে আমি তেওঁলোকক উচ্ছেদ কৰিব লাগে। কিছুমানে ভাবে হয় উচ্ছেদ কৰাটো ভুল হৈছে, দুখীয়া মানুহৰ কষ্ট হৈছে, ধৰ্মৰ নামত কষ্ট দিব নালাগে। তে এই একেখিনি মানুহে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হওঁতে সমানে টুইট কৰিব নালাগে জানো? সমানে ক'ব নালাগে জানো? কিন্তু কোনো এজন বাওপন্থী মানুহে যোৱা 10-15 দিনত যিমান বিলাক লেফট গ্ৰুপে গৰুখুটিৰ এভিকশ্যনৰ ওপৰত আলোচনা কৰিলে, য'ত একো হোৱাই নাছিলে, এতিয়াও 1000 বিঘা মাটিয়ে পাই আছে মানুহবিলাক, কোনো অসুবিধাই হোৱা নাছিলে। আমি মাত্ৰ কৈছো ভাই ৭৭,০০০ বিঘা মাটি কিয় লগত ৰাখিব লাগে? মানুহৰ মাটি নাই, গতিকে ঠিক আছে, আমিও কাম কৰো, একেলগে খেতিয়ে হ'ব, খেতিৰ শস্যটো সকলোৱে খাব। কিন্তু সেই একেবোৰ লেফটে বাওপন্থী লোকসকলে আজি কিন্তু বাংলাদেশত যেতিয়া হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে তাক সমালোচনা তেওঁলোকে কৰা নাই। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সমালোচনা কৰিছে, কিন্তু আমাৰ বিন্দা কাৰাত পাৰ্টিয়ে সমালোচনা কৰাৰ সাহস কৰিব পৰা নাই। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে সমালোচনা কৰিছে যে যি হৈছে ভুল হৈছে, মই শাস্তি দিম, কিন্তু আমাৰ লেফটে আজি তাক সমালোচনা কৰিব পৰা নাই। তাৰমানে গ্ৰেজুৱেলি বাওপন্থী চিন্তাধাৰা আগত আছিল সৰ্বহাৰাৰ কাৰণে, এতিয়া বাওপন্থী চিন্তাধাৰা হ'ল এন্টি ইণ্ডিয়ান কালচাৰ, এন্টি হিন্দু চিভিলাইজেশ্যন। চিধা চিধি এতিয়া তেওঁলোকে কৈ দিব পাৰে যে আমি হিন্দুৰ বিপক্ষে আছো। তেওঁলোকে ৰামো নাই বুলি ক'ব, ৰাৱণো নাই বুলি ক'ব, কৃষ্ণও নাই বুলি ক'ব। আমাৰ সমগ্ৰ বিলিফ যিটো চিষ্টেম, আমাৰ যিটো বিশ্বাসক তেওঁলোকে নস্যাৎ কৰি দিব। ৫,০০০ বছৰৰ পৰা যদি মই কামাখ্যাক পূজা কৰি আছো বোলে এইটোও মিছা। যদি মই শংকৰদেৱক পূজা কৰিছো, নহয় না, শংকৰদেৱ বাওপন্থীহে আছিলে। ভাগৱতৰ কথা শংকৰদেৱে নকৈছিলে, ভাৰতৰ কথা শংকৰদেৱে নকৈছিলে। অৰ্থাৎ তেওঁলোকে নিজৰ পৃথিৱী এখন বনাই লৈছে। বাট আনফৰ্চুনেটলি আমাৰ বহুত নতুন পুৰুষ সেই চিন্তাৰ শিকাৰ হৈছে। আমি যদি তেওঁলোকক সমালোচনাও কৰো, লগত কিন্তু আমি ক'ব লাগিব যে তেওঁলোক ক'বাত নহয় ক'বাত তেওঁলোক সফলো হৈছে। কাৰণ আমি যিসকলে ৰাষ্ট্ৰৰ কাৰণে চিন্তা কৰো, আজিৰ পৰা ২ বছৰ আগলৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাৰত বন্দনাৰ কথা আমি ক'তো আলোচনা নকৰিছিলো। আমি এৰি দিছিলো যে হয় ১৮২৬ চনৰ পৰাই অসম ভাৰতৰ অধীনত গৈছে। We have surrendered to their thought process. আমি তেওঁলোকৰ thought processটোৰ ওচৰত সাৰেন্ডাৰ কৰি দিছিল। শংকৰদেৱ সাম্যবাদী আছিল, আমি মানি লৈছিলো। আমাৰ মানে মই স্কুলত পঢ়োতে মোক টিচাৰে বুজাইছিল যে শংকৰদেৱ সাম্যবাদী আছিল। মই সাম্য শব্দটোৱেতো শংকৰদেৱৰ জীৱনৰ বহুত পিছত আহিল। শংকৰদেৱে এনেকুৱা কৰি দিছিল যে কাৰ্ল মাৰ্ক্সকহে অনুসৰণ কৰি শংকৰদেৱে এখন ভাগৱত ধৰ্ম আৰম্ভ কৰিছিল। আমাক তেনেকুৱা শিকোৱা হৈছিল। And those were written by the so-called intellectuals of Assam. যে শংকৰদেৱৰ আদৰ্শ সাম্যবাদী আছিল। আৰে মই ক'লোহেঁতেন যদি শংকৰদেৱৰ আদৰ্শত সাম্যবাদৰ চিন আছে, তেতিয়াহ'লে মই ক'লোহেঁতেন যে কাৰ্ল মাৰ্ক্সে শংকৰদেৱক কপি কৰিহে লেফটিজিম সৃষ্টি কৰিছিল। কিন্তু এনেকুৱা লেফটিজিমে কৰি দিলে যে নহয় শংকৰদেৱে যেন কাৰ্ল মাৰ্ক্সৰ লিখা পঢ়া চাইহে কীৰ্তন ঘোষা লিখিছিল। আৰু আমি তেনেকে বিশ্বাসো কৰি আছিলো। এতিয়া যেতিয়া লাহে লাহে যেতিয়া মই এবাৰ শংকৰদেৱক বিভিন্ন ধৰণে তেওঁৰ সনাতনী পৰম্পৰাৰ ওপৰত কথা কৈছিলো, এজনে মোক ক'লে যে শংকৰদেৱটো হিন্দুৱে নাছিল, শংকৰদেৱৰ ধৰ্মই বেলেগ আছিল। so-called intellectual, mini intellectual ক'ব, মেজৰ intellectual ক'ব, এইটো বেলেগ কথা। পিছত মই ভয় খাই গলো, ৰকচোন এতিয়া আকৌ এখন ডাঙৰ ডিবেটত পৰিম। লাষ্টত যেতিয়া গুণমালাখন পঢ়িলো, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজে লিখি থৈ গল যে ইটো বিতুপন ধৰ্ম সনাতন। সেই লাইনটো যিদিনাখনে মই ক'লো,
হিদিনাখনৰ পৰা সেইটো চেপ্টাৰ যেনিবা তেওঁলোকে বন্ধ কৰিলে আজিকালি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কাৰ্ল মাৰ্কস বুলি কোৱাটো বন্ধ কৰিলে এটা মানি ললে কাৰণ আমি কোৱা আৰম্ভ কৰিলো আগত আমি নকৈছিল যোৱা 5 বছৰত আমি কোনো কথা বনাই কব নালাগে কাৰণ হিষ্ট্ৰী ইজ ইন আৱাৰ সাইড আমি কি বনাই কম 1500 সেঞ্চুৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰত বৰ্ণনা কৰিছিল কৃষ্ণৰ নাম তামিলনাডুলৈ অসমতলৈ ইউপিতলৈ ৰামৰ নাম সকলোতে লয় আমাৰ ইয়াত কামাখ্যা মন্দিৰ চাবৰ কাৰণে মানুহ আহে আমিও ৰামেশ্বৰম চাব যাওঁ মানে এই সাংস্কৃতিক ভাৰতবৰ্ষৰ অস্তিত্ব নাছিল বুলি কব মিছা কথা কব লাগিব আছিল বুলি কব মিছা কথা কব নালাগে so truth and history facts are with us কিন্তু আমি নকওঁ কব আমি বেয়া পাওঁ যেটা লেফট সকল আমাৰ ওপৰত হাবি পৰি যায় আমি ভয়ত চুপচাপ হৈ এই বৰ লিখিব বেয়া বেয়া কৈ লিখিব ইয়াৰ লগত নোৱাৰি so we have a tendency to surrender in front of their thought process but whenever we have challenged them subject to anything কেইদিনমান আগলৈকে যেতিয়া আমি কলো যে শ্যামা প্ৰসাদ মুখাৰ্জী অসমীয়া ভাষাৰ পৃষ্ঠপোষকতাৰ কথা কৈছিল they wanted to challenge us কিন্তু যেতিয়া বীৰেন্দ্ৰ কুমাৰ বৰুৱাৰ পৰা পুষ্পলতা দাসৰ পৰা এফালৰ পৰা এফালে লিখা উলিয়াব আৰম্ভ কৰা হ'ল they have simply diverted from that topic বলে গৰু খুটি কিয় হ'ল so whenever you have challenged left আমাক কি শিকায় মানুহক ঘিন কৰিব শিকায় কাজিয়া কৰিব শিকায় কোনো ধনী অসমত নাই তো এটা ধনী বুলি কল্পনা কৰি আমি ইয়াত সৰ্বহাৰা হ'ব লাগিব অসমত ধনী কোন আছিল আপোনালোকে যদি চাই যে অসম এনেকুৱা এখন দেশ আছিল য'ত আহোম স্বৰ্গদেউ সকলেও ৰাজপ্ৰসাদ নিৰ্মাণ কৰা আছিল বেলেগত ৰাজপ্ৰসাদ আছিল অসমত কিন্তু ৰাজপ্ৰসাদ নাছিলে কাৰণ আমাৰ চিন্তা ইমান নিৰ্মল আছিল যে ইয়াত ধনী দুখীয়া নাছিলে গতিকে মই সিপিএম হবৰ কাৰণে 2-4টা টাটা বিলা বনোৱাৰ পিছতহে মই সিপিএম হ'ব পাৰিম ধনীয়ে নাই যদি মই ইয়াত প্ৰলেটৰিয়েট ক্লাছেছ অফ প্ৰলেটৰিয়েট সৰ্বহাৰা যুদ্ধ ধনী দুখীয়াই কথাবোৰ ক'ৰ পৰা পাম কাৰণ সনাতন ধৰ্ম আৰু আমাৰ লোক সংস্কৃতিয়ে আমাৰ সমাজখনক সমানভাৱে নিৰ্মাণ কৰিছে আজি ট্ৰাইবেলত ধনী দুখীয়া নাই যদি আটাইতকৈ ধনী মানুহজনেও গাঁৱৰ বৃদ্ধ ব্যক্তিজনক সন্মান কৰিবই লাগিব বুঢ়া মানুহৰ জ্যেষ্ঠজনৰ তাত প্ৰভাৱ আছে irrespective of their economic status so সেইকাৰণে আপুনি যদি সিপিএম হ'ব লাগে গুটে ৰাতি মনে মনে কাবাক ধনী সজাই ল'ব লাগিব সেকেন্ড আপুনি গুটে ৰাতি ভাবিব লাগিব এই ধনী এবোৰ শোষণ কৰিছে সেকেন্ড টাইম কনভিন্স কৰিব লাগিব তাৰ পিছত আপুনি কনভিন্স কৰিব লাগিব যদি মোক শোষণ কৰিছে গতিকে মই তেওঁক এটা আক্ৰমণ কৰিব গৈতো কাকো দেখাই নাপাওঁ কোনোতো নাই গতিকে আৰু লাল সালাম বুলি পতকালে দৌৰি থাকক আৰু মানুহতো নাই গতিকে they will create a artificial conflict they will give you artificial solution and they will create a illusion so that is what the summation of left philosophy now unfortunately on our part that we do not challenge them আমি ভাল নাপাওঁ আমি নিলিখো আজি এই হলত কিমান মানুহে লিখিব পাৰে কিন্তু we do not write বিতৰ্ক হলে আমি ভাগি দিওঁ কোট আৰু কান আমি we are more concerned যে কোনবাই আমাৰ কথা ক'ব নেকি ফেসবুকত লিখিব নেকি আমাক ট্ৰোল কৰিব নেকি আৰে বাবা কোনে ট্ৰোল কৰে আমি গুটেবিলাকে লাগি ফুৰিলে ইহঁতে উল্টাই ট্ৰোল হৈ যাব we do not have that collective will power to defeat them intellectually মই ভাবো এই যেতিয়া লোকমন্থনৰ দৰে কাৰ্য কাম কাজ ইয়াত হ'ব will develop our logical mind which is again based on fact আমাক আহি একো শিকাব নালাগে মিছা কথা আমাৰ ঠকাখিনি আমাক উদঙাই দিব যে তোমালোকৰ কালচাৰত এটো আছিলে তোমালোকৰ বিলিফ সিস্টেমত এটো আছিলে তোমালোক অসমীয়া বিলাকে পাহৰি গৈছিলা just recollect whatever you have got from your elders or from the generation whatever is
প্ৰিজাৰ্ভ ফৰ ইউ আমি পাহৰি গৈ আমি এটা দাসত্বৰ শৃংখলত নিজকে নিজে বান্ধি লৈছো লৈ পেলাই আমি চাই আছো সেইকাৰণে মই ভাবো যে এই যে লোকমন্থন হ'ব আমি অকল কিবা এটা যে অনুষ্ঠান হলে ৰিসেপশন কমিটি কোন ট্ৰান্সপোৰ্ট কমিটি কোন হেবিলাকটো আমি আছো we can take care of that part but how we can contribute আৰু আমি কি লৈ যাব পাৰিম তাৰ পৰা আৰু তাক আমি সাস্টেইন লোকমন্থন হৈ গল ফাংচন হৈ গল নন্দকুমাৰজি ঘূৰি গল but what will be left for us সেইখিনি কেনেকে আমি মানুহৰ মাজলৈ বছৰ বছৰ জুৰি লৈ যাব পাৰো আৰু আমাৰ লোক সংস্কৃতিৰ শ্ৰেষ্ঠত্বক আমি কেনেকে প্ৰতিপন্ন কৰিব পাৰো সেইটোৱে হৈছে যি আমাৰ আছিলে তাক কেনেকে আমি জগত সভাত পুনৰ এবাৰ উপস্থাপন কৰিব পাৰো এই কাৰণে আমাৰ লোকমন্থনৰ কাম হ'ব আপোনালোক আহিব আপোনালোকে নিজক জড়িত কৰিব আৰু এই মন্থনৰ পৰা আমি অমৃত সৃষ্টি কৰি সেই অমৃতক আমি অসমৰ মানুহৰ মাজলৈ লৈ যাম বহুত বহুত ধন্যবাদ